পাটোৱাৰী ছাৰ, উপাধ্যক্ষ ছাৰ, এইসকল ব্যক্তি আচলতে আমি প্ৰত্যক্ষ শিক্ষাগুৰু নহয়, কিন্তু মোৰ শিক্ষাগুৰু সদৃশ। আৰু এইসকল ব্যক্তিয়ে মোক আচলতে আমন্ত্ৰণ কৰাৰ প্ৰশ্ন আহে, সেইদিনাখন পাটোৱাৰী ছাৰে ফোনটো কৰিলে যে পৰ্যন্ত ভৰিটো কেনেকুৱা পাইছা? মই বোলো ছাৰ অলপ ঠিক পাইছোঁ, বোলে সোণাপুৰ কলেজত আহিব লাগে 12 তাৰিখ, পাৰিবনে? মই বোলো ছাৰ মইতো বেলেগ মিটিঙত গৈছোঁ এইটো ভৰিৰে, গতিকে পাৰিম। আজি হ'ল আৰু ছাৰে ক'লে অলপ দিন থাকিলোঁ, 4-5 দিন 6 দিন একো কোনো খা খবৰ নাই। এদিন প্ৰিন্সিপাল ছাৰক ফোন কৰিলোঁ, ছাৰ মিটিংখন কেনেকুৱা আছিল, কেই তাৰিখে আছিল, আচলতে কোনো কমিউনিকেশ্যন পোৱা নাই। ছাৰে কৈছে ছাৰে কিছুমান মানুহক আমি নিমন্ত্ৰণ দিব লাগে বুলি নাভাবোঁ, সেইকাৰণে চিঠিখন তেওঁলোকে দিয়াই নাই, এইকেইটা ঘৰৰ মানুহ বুলি ভাবে। গতিকে যি কি নহয়, এইকেইটা আজি আচলতে মোৰ আমন্ত্ৰণ ক্ৰমে নহয়, আজি মই আদেশানুক্ৰমে আহিছোঁ। আৰু এইসকল ব্যক্তি, যিসকল ব্যক্তি আজি মঞ্চত উপবিষ্ট, খনিকৰ ছাৰ, পাটোৱাৰী ছাৰকে প্ৰমুখ কৰি সেইসকল ব্যক্তিলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ নিচিনা এটা প্ৰাণীক এইসকল ব্যক্তিৰ সন্মুখত আচলতে কথা কোৱাৰ ধৃষ্টতা আছে বুলি নাভাবোঁ, কিন্তু দুআষাৰ ক'বলৈ মাতি আনিছে, সুযোগ দিছে, অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই সভাখনত উপস্থিত সোণাপুৰ মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষকসকলকে প্ৰমুখ কৰি মোৰ মঞ্চত উপবিষ্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যেতিয়া মই সভাখনত আহিছোঁ, মই কেইটামান কথাই আচলতে বৰ আজি এইটো মিক্স ফিলিং, মানে মোৰ যিটো ধাৰণা বা মোৰ চেতনা আজি সোণাপুৰ মহাবিদ্যালয়ত সোমাই গ'লে দ্বিতীয়বাৰৰ কাৰণে আহিলোঁ। ইয়াৰ আগৰবাৰ যিটো আপোনালোকৰ নেশ্যনেল লেভেলত ডিবেট কম্পিটিশ্যন হ'ল হয় প্ৰত্যেকবাৰে, সেই ডিবেট কম্পিটিশ্যনত মই আহিছিলোঁ আৰু সেইদিনাখন খুব বেছি ছাত্ৰ ছাত্ৰীৰ লগত ইণ্টাৰেক্ট কৰাৰ সুবিধা পোৱা নাছিলোঁ। গতিকে আজি যেতিয়া মোক মাতিলে, মই কালি নে পৰহি মোক অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীৰ পৰা ফোন কৰিছিলে যে ছাৰ আজি 12 তাৰিখে ৰাতিপুৱা আজি ইণ্টাৰনেশ্যনেল য়োগ ডে, আপোনাৰ এটা ইণ্টাৰভিউ লাগে অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী কেন্দ্ৰৰ পৰা, বোলে ৰাতিপুৱা 7টা বজাত ফোন ইনযোগে আপোনাৰ এটা ইণ্টাৰভিউ লওঁ। মোৰ হ'ব। তেতিয়া মই ফিল কৰিলোঁ, তেতিয়া মই সঁচা কথা ভাবিলোঁ যে আজি এনেকুৱা এটা সুন্দৰ দিন, যিটো দিনত আজি আচলতে আমাৰ ছাত্ৰ একতা সভাই বা সোণাপুৰ মহাবিদ্যালয়ে নৱাগত আদৰণি সভাখন পাতিছে, যিটো দিন হৈছে আচলতে ইণ্টাৰনেশ্যনেল য়োগ ডে। গতিকে এনেকুৱা সুন্দৰ দিন, মোৰ ভাল লাগিলে এনেকুৱা এটা সুন্দৰ দিনত কিছু বক্তৃতা দিবলৈ পাম। আৰু এইবাৰ ইণ্টাৰনেশ্যনেল য়োগ ডেটোৰ থিমটোৱেই হৈছে ক্লিংছ টু প্ৰগ্ৰেছ, দ্য পাথৱেজ for the youth for sustainable development. এই কথা আছে মানে ক্লিংছ টু প্ৰগ্ৰেছ, মানে মোবাইলত যে ক্লিক কৰোঁ আমি, মোবাইলৰ ক্লিকৰ পৰা এখন ইয়থক প্ৰগ্ৰেছ কৰাৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাটো আৰু ইয়থ ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট, এইটো হৈছে ইণ্টাৰনেশ্যনেল য়োগ ডে এইটো থিম। আৰু এই থিমটো দেখি মোৰ খুব ভাল লাগিল। মই এতিয়া বিভিন্ন আপোনালোকে জানেই যে বিভিন্ন সময়ত অসমৰ সন্ধিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন মহাবিদ্যালয়, বিভিন্ন বিশ্ববিদ্যালয় সময়ে বক্তৃতা দিবলগীয়া হয়, আমন্ত্ৰণ থাকে। এতিয়াও চিৰিজ অফ মিটিং আছে, আমন্ত্ৰণে বক্তৃতা দিবলৈ যাম। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত বক্তৃতা দিয়াটো মোৰ এক মানে হবি বুলি ক'ব পাৰি, খুব ভাল লাগে। ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি খুব ভাল লাগে। শিক্ষকসকলৰ কথা নকওঁৱেই, শিক্ষকসকলৰ লগত কথা ক'বলৈ অলপ ভয়ো লাগে, কাৰণ যিকোনো এটা ডাটা দি দিম, যিকোনো এটা কথা কৈ দিম, তাৰ মাজতে সৰু এটা ভুল থাকি যাব। আৰু আজিকালি যিহে ডিজিটেল ইণ্ডিয়াৰ যুগ, সেই ভুলটোৱে মোক খান্তব্য দাহ কৰিব বুলি যে কয়, খান্তব্য দাহ কৰিব। সেইকাৰণে কথা কোৱাৰ আগতে আমি 10 বাৰ চিন্তা কৰোঁ আৰু ডাটাবিলাক 10 বাৰ ভেৰিফাই কৰোঁ এটা কথা কোৱাৰ আগতে। আৰু টিভিটো লাইভ টক শ্ব'ত যেতিয়া কথা যায়, বি কেয়াৰফুল, বিৰাট ডাঙৰ কথা হৈ যায়। এবাৰতো সাংঘাতিক এটা ঘটনাই ঘটিছিলে প্ৰায় 2.5 বছৰমান আগতে, মোৰ এটা ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি। যি কি নহওক, গতিকে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগত বক্তৃতা দি ভাল লাগে। আজি মই তোমাৰ এটা মিক্স ফিলিংটো কেনেকুৱা, মই যেতিয়া প্ৰথম মঞ্চত সোমাই আহিছোঁ, এজনী ছোৱালীয়ে খুব সুন্দৰকৈ ক'ৰ এটা সপোন যেন বৰষুণ গানটো গাই আছে। মোৰ গানটো শুনি এনেকুৱা লাগিল যে সোণাপুৰ মহাবিদ্যালয়ে খুব ভাল ছিংগাৰ কাৰোবাক মাতিছে। লাষ্টত যেতিয়া ছোৱালীজনীৰ লগত কথা পাতিলোঁ, গম পালোঁ তাই 10ম মানৰ এজনী ছোৱালী প্ৰথমবাৰ। দ্বিতীয়টো মোৰ মিক্স ফিলিং হ'ল যে সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া সমবেত সংগীতটো পৰিৱেশন কৰিছে, তেওঁলোক ইমান মাৰ্জিত, ইমান ভদ্ৰ, ইমান সুন্দৰকৈ তেওঁলোকে পৰিৱেশন কৰিছে, মোৰ মনটো সঁচাকৈ ভাল লাগিল। আৰু 3 নম্বৰ ফিলিংছটো মোক আৰু ভাল লগা, এই অকণমান আগতে যিজনী ছোৱালীয়ে গান গাই গ'ল, তাই মঞ্চত যেতিয়া উঠিছে, দুটা কথাই মোক মুগ্ধ কৰিলে। শিক্ষাগুৰুসকল বহি আছে কাৰণে তাই চাইডত থিয় হৈ আছে, শিক্ষাগুৰুসকলৰ আগলৈ তেওঁ অহা নাই।
আমি তাইক যেটা কৈছিলো তুমি প্ৰথমলৈ মুখলৈ আহা কি দে নামটো কি দে আছিলে পাহৰিলো স্নেহা দে তাই তেতিয়াহে আহিছে আৰু দ্বিতীয়তে মই লক্ষ্য কৰিলো মঞ্চত উঠি আহোঁতে তাই খালী ভৰিৰে উঠিছে মঞ্চত যেতিয়া উঠি আহিছে তাই ভৰিত জোতা চেণ্ডেল পিন্ধা নাই খালী ভৰিৰে উঠিছে এই কথাটো সঁচাকৈ মুগ্ধ কৰি দিলে যে এইটো শিষ্টাচাৰ আৰু সামাজিক দায়িত্ববোধৰ এক অনন্য নিদৰ্শন এজনী ছোৱালীয়ে বা এটা ল'ৰাই এখন বিদ্যালয় এখন মহাবিদ্যালয় বা এখন ঘৰত তেনেকুৱা শিক্ষা নাপালে এনেকুৱা ধৰণৰ শিষ্টাচাৰ তেওঁলোকে শিকিব নোৱাৰে আৰু তাৰ লগতে দুটা বিক্ষিপ্ত চিন্তাই মোক মনত মানে দুলাপ কৰিলে প্ৰথম কথাটো হ'ল মাননীয় অধ্যক্ষ মহোদয়ে ভাষণ প্ৰসংগত ক'বলগীয়া হ'ল যে শিখৰ খাই পিক পেলালে তোমালোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব একেখিনি ছাত্ৰ ছাত্ৰী একেখন মহাবিদ্যালয় একেটা অঞ্চল একেটা পৰিৱেশ এই এটা পৰিৱেশ এখন মহাবিদ্যালয় একেখিনি শিক্ষক একেখিনি ছাত্ৰ ছাত্ৰী এই দুইখিনিৰ মাজত দুটা বিভিন্ন দৃষ্টিভংগী প্ৰথম দৃষ্টিভংগীতে মোক আপ্লুত কৰি তুলিলে আৰু দ্বিতীয়টো হ'ল ছাৰে তোমালোকক ক'বলগীয়া হ'ল যে শিখৰ খাই পিক পেলালে তোমালোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব আৰু এইটো বৰ্তমান সময়ৰ এক সামাজিক সমস্যা মই এইখন মহাবিদ্যালয় বুলি কোৱা নাই সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষৰ ই এক অনন্য সামাজিক সমস্যা আৰু ২ নম্বৰ কথাটো হ'ল মদ আৰু ড্ৰাগছ নাখাওঁ বুলি তোমালোকে আজিৰ দিনটোত শপত ল'বলগীয়া হয় ই আচলতে এখন দেশ আৰু ৰাজ্যৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যৰ কথা একো নাই বুলি ভবা যিখন দেশ আৰু ৰাজ্যত এখন চৰকাৰে বিধিগত ব্যৱস্থা কৰিবলগীয়া হৈছে যে আজিৰ পৰা মই ড্ৰাগছ সেৱন নকৰোঁ কাৰণে শপত বাক্য পাঠ কৰিবলগীয়া শপত বাক্য কেতিয়া পাঠ কৰে মই সংবিধান মানি চলিম মই দেশৰ অখণ্ডতা বজাই ৰাখিম ৰাখিম যেতিয়া তুমি তেনেকুৱা এটা পৰ্যায়ত যোৱা এজন ব্যক্তি উপাচাৰ্য হৈছে তেখেতে এটা শপত বাক্য ল'ব লাগে মন্ত্ৰী বিধায়ক হৈছে মিনিষ্টাৰ হৈছে তেতিয়া শপত বাক্য ল'ব লাগে কোনো নিৰ্দিষ্ট এটা পোষ্টত পজিশ্যনত যদি যায় তেতিয়া শপত বাক্য ল'ব লাগে কিন্তু আজিৰ তাৰিখত আমাৰ ভাৰতবৰ্ষৰ কণ্ডিশ্যনটো এনেকুৱা এটা পৰ্যায়লৈ অৱলম্বিত হৈছে যে আমি মদ নেখাওঁ ড্ৰাগছ নেখাওঁ বুলি শপত বাক্য পাঠ কৰিবলগীয়া হৈছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই এখন সমাজ এখন ব্যৱস্থা এখন শিক্ষানুষ্ঠান একেখিনি শিক্ষক একেখিনি ছাত্ৰ আৰু দুটা বিক্ষিপ্ত ঘটনা হয়নে জন হেনৰি নিউমেন এটা বিশিষ্ট গ্ৰন্থ The idea of a university কৈছে 1852 এখন গ্ৰন্থ The institutions are the rules of the game of a society এখন সমাজত যিবোৰ খেল চলি থাকে সেই খেলবোৰৰ সকলো ধৰণৰ নীতি নিৰ্ধাৰণ কৰে সেইখন সমাজত থকা শিক্ষা প্ৰতিষ্ঠানবোৰে Institutions are the rules of the game of a society গতিকে এখন শিক্ষা প্ৰতিষ্ঠানৰ আটাইতকৈ গুৰুত্বৰ প্ৰয়োজনীয়তা হৈছে সেই সমাজখনত থকা উঠি অহা প্ৰজন্মটোক কিদৰে সেইখন শিক্ষা প্ৰতিষ্ঠানে আগুৱাই লৈ পেলাই দেশ আৰু জাতিৰ প্ৰগতি আৰু শান্তিৰ কামত নিয়োগ কৰিব পাৰে আচৰিত সমাধান মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ সেইকাৰণে তুমিও কওঁ মাজে মাজে আপুনিতো পটককৈ ওলাই আহিব গোটেই শিক্ষাগুৰুসকলে ধৰি নল'ব মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ যে আচৰিত কথা কিছুমান ডাটা বৰ্তমান বিশ্বত 50% মানুহৰ গড় বয়স 30 বছৰ তল আৰু যিটো সাস্টেইনেবল ডেভেলপমেন্ট গোল মানে 50% of the total population of the entire world is under the age of 30 আৰু SDG সাস্টেইনেবল ডেভেলপমেন্ট গোল 2030 মতে এই যিটো আমাৰ গোল সেট আপ কৰা হৈছে 50% পৰা 57% লৈকে আহিব লাগিব তেতিয়াহে আমাৰ সমগ্ৰ বিশ্বই সাস্টেইনেবল ডেভেলপমেন্ট গোলটো এচিভ কৰিব পাৰিম বুলি ভবা হৈছে আমি সকলোৱে ভাবিছো 1.3 বিলিয়ন মানুহ আছে যাৰ বয়স 15 পৰা 24 বছৰ ভাৰতবৰ্ষ এনেকুৱা এটা দেশ যিখন দেশৰ 65% ইয়থৰ বয়স 65% পপুলেশ্যনৰ বয়স 29 years তাৰমানে আমাৰ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যাৰ গড় আয়ু 29 years য'ত জাপানৰ কথা ক'লে চাইনাৰ কথা যদি কওঁ UAE কথা যদি কওঁ UK কথা যদি কওঁ USA কথা যদি কওঁ সকলোবিলাক দেশৰে গড় আয়ু 45, 50, 45, 47, 42 এনেকুৱা that means we are amazingly a young country while the rest of the world is aging
আৰু আমি এনেকুৱা এখন যুৱ প্ৰজন্মৰ দেশ, যিখন যুৱ প্ৰজন্মই সমগ্ৰ দেশৰ 65%তকৈ অধিক জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। আৰু সেই যুৱ প্ৰজন্মই আজি এনেকুৱা এটা দিশত গতি কৰিছে, যাৰ কাৰণে এখন চৰকাৰে বিধিগত ব্যৱস্থা কৰিবলগীয়া হৈছে যে প্ৰত্যেক মহাবিদ্যালয়ে আমি ড্ৰাগছ বিৰোধী অভিযানৰ নামত শপত বাক্য পাঠ কৰাবলগীয়া হৈছে। কি লাভ আছে এই শিক্ষাৰ? এই যিটো শিক্ষা আছে, এই শিক্ষাটো কি লাভ? আজি কিছুদিনৰ আগতে মোক এটা ষ্টৰীয়ে খুব মনত দোলা দি থাকে। আজি কিছুদিন আগতে এই ষ্টৰীটো কৈছিলে সেৱাৰ বৰ্তমানৰ চেয়াৰমেন R.C. জৈন ছাৰ। R.C. জৈন ছাৰ এজন বন্ধু আছিল। সেই বন্ধুজনৰ ঘৰলৈ R.C. জৈন ছাৰ এদিন গৈছিল। বন্ধুজনৰ সাংবাদিক কিবা কিবি পেপাৰ লিখে। ছাৰে বন্ধুজনে বোলে কিবা এটা বস্তু লিখি আছে। বোলে কি লিখি আছে? বোলে মানুহ এজনৰ বিষয়ে অবিস্মৃতি লিখি আছে। আমাকে শ্ৰদ্ধাঞ্জলি লিখে যে পেপাৰত যে এজন মানুহ মৰিলে যে শ্ৰদ্ধাঞ্জলি দিয়ে, শ্ৰদ্ধাঞ্জলি এটা লিখে। বোলে তাৰ বিষয়ে শ্ৰদ্ধাঞ্জলি লিখিছে। চাওক লগে লগে তেওঁ লিখিলে চালে, আৰু এজন মানুহক মই কালি লগ পাই আহিছোঁ। মৰা নাছিল? বোলে নাই, তেওঁ মৰা নাই। মৰা নাই যদি শ্ৰদ্ধাঞ্জলি লিখিছ যে? বোলে মই লিখি থৈ দিছোঁ। এই পেপাৰবিলাকে মানুহ মৰিলে লগে লগে শ্ৰদ্ধাঞ্জলিটো বিচাৰে, গতিকে দি দিবলগীয়া হয়, লিখি দিবি। বোলে কি মানুহজন নমৰাকে শ্ৰদ্ধাঞ্জলি লিখিছ? বোলে নহয়, মই চবৰে কাৰণে শ্ৰদ্ধাঞ্জলিটো লিখি থৈ দিছোঁ, অবিচৰিটো মই লিখি থৈ দিছোঁ। বোলে হয় নেকি? বোলে মোৰ বিষয়ে অবিচৰি লিখা আছে নে? বোলে তোৰ বিষয়ে লিখা আছে। অবিচৰি তোৰ বিষয়ে লিখা আছে, এখন লিষ্ট আছে, এখন ডাঙৰ বহী এখন আছে। বোলে চাচোন তই বহীখন চালে অবিচৰিবিলাক লিখা আছে। লগে লগে জৈন ছাৰে চালে, তেখেতে চালে যে হয়, ইজনৰ নামত অবিচৰি লিখা আছে, সিজনৰ নামত শ্ৰদ্ধাঞ্জলি লিখা আছে, শ্ৰদ্ধাঞ্জলিবিলাক লিখা আছে। লাষ্টত গৈ তেখেতে নিজৰ নামটো পালে। আৰু নিজৰ নামটো পালে দেখিছে যে ওপৰত নামটো লিখা আছে, কিন্তু কমপ্লিট পেজটো ব্লেংক। বোলে কিয় মোৰ নামত পেজটো ব্লেংক হৈ আছে? তেওঁ ৰিপ্লাই দিছে, তই লিখিবলগীয়া বিশেষ কাম একো কৰাই নাই, যেতিয়া কৰিবি তেতিয়া লিখি। তই লিখিবলগীয়া বিশেষ কাম একো কৰাই নাই, যেতিয়া কৰিবি তেতিয়া লিখি। তোমালোকে মৰে অভ্যাস কৰিটো বুজি পাইছানে? তাৰমানে আমাৰ জীৱনটো খুব বেছি সংক্ষিপ্ত, খুব বেছি ডাঙৰ জীৱন নহয়। আজি তোমালোকৰ 20, 21, 18 তোমালোকৰ ছাৰ বাইদেউহঁতক সোধাচোন, এই 18 yearsৰ পৰা 35 yearsলৈ পৰিক্ৰমাটো কেনেকৈ পাৰ হৈ গুচি যায়? চকুৰ আগত পাৰ হৈ গুচি যায়। 18-20 বছৰৰ পৰা 35-40 বছৰলৈকে যিটো পৰিক্ৰমা, এই পৰিক্ৰমাটো চকুৰ আগত পাৰ হৈ গুচি যায়। আমি ছাৰে যিজনী ছোৱালীৰ কথা ক'লে, প্ৰিন্সিপাল ছাৰে, তাইক কোচত আনি পেলাই ইয়াত গান গোৱাইছিল। ছাৰৰ প্ৰিন্সিপালৰ ট্ৰেইনিঙৰ শেষেই হোৱা নাই, তাই ক্লাছ 10 পাই এতিয়া গান গাবলৈ। তাইৰ কাৰণে কিন্তু বহুত দিন যে আমি ক্লাছ 1ৰ পৰা ক্লাছ 2 নাপাওঁ, ক্লাছ 2ৰ পৰা ক্লাছ 3 নাপাওঁ, সময় পৰীক্ষা নাহে, বছৰেকীয়া পৰীক্ষা নাহে, ইমান দীঘলীয়া এটা পৰিক্ৰমা। কিন্তু যেতিয়া তুমি কৰ্মৰ জীৱনত আহি যাবা, হায়াৰ এডুকেশ্যনত আহি যাবা, তোমাৰ চকুৰ প্ৰচাৰ দিন গুচি যাব। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই এই কথাটোৱে কৈছোঁ যে এই পৰ্যায়টো যে ড্ৰাগছ বিৰোধী অভিযানৰ বিষয়ে আমি যিটো কাম কৰিছোঁ আজি, সি সঁচাকৈ এখন সমাজৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক আৰু হতাশাজনক কথা। গতিকে জীৱনত এনেকুৱা কাম কৰা, যি কামৰ কাৰণে তোমাৰ এটা অবিচৰি লিখিবলৈ এটা যাতে পেজ ওলায়, তোমাৰ বিষয়ে তোমাৰ মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি লিখিবলৈ অন্তত 10টা শাৰী ওলায়, আৰু সেই শাৰী 10টাই তোমাৰ জীৱনত এটা পৰ্যায়ত প্ৰতিষ্ঠিত কৰাত সুবিধা কৰিব। আৰু কেইটামান কথা মই খুব হাৰ্চলি কওঁ, বেয়া নাপাবা, তোমালোককে কওঁ, জীৱন তোমালোকৰ, জীৱিকা তোমালোকৰ। আজি তোমালোকক আমি এইখিনি কথা কৈছোঁ, ছাৰ বাইদেউহঁতে কৈছে, ছাৰে কাইলৈ কিবা এটা পানিছমেণ্ট দিব পিক পেলোৱাৰ কাৰণে। কাইলৈ তুমি ইয়াৰ পৰা ওলাই গৈ পেলাই বজাৰত পিকটো পেলাবা। কাইলৈ শিক্ষিত হৈ খুব হাইলি এডুকেটেড হয়, মই এনেকুৱাও পৰ্যায় দেখিছোঁ, গুৱাহাটী GS ৰোডত মই নিজে দেখিছোঁ, গাড়ীখনৰ গ্লাছখন নমাই পেলাই পানীৰ বটল কিবা চিপছৰ পেকেট এটা GS ৰোডটোত পেলাই। মোৰ নিশ্চয় কমন। আৰু সেই কামটো এজন সমাজৰ অশিক্ষিত লোকে যদি কৰে, দেখিবলৈ ভাল। কোনোবা গাড়ী এখন চলাই আছে, এটা অশিক্ষিত, সি কোনো পঢ়া শুনা নকৰে, কিবা কৰি আছে, সি কোনোবা এজনে পেলাই দিছে, কোনোবা এজন বেলেগ লেবাৰ জাতীয় মানুহে পেলাই দিছে, যাৰ কোনো শিক্ষাই নাই, যাৰ কোনো আনুষ্ঠানিক শিক্ষাই নাই, সি পেলাই দিছে, দেখিবলৈ ভাল। কিন্তু এই কৰ্মকাণ্ডবিলাকে আমাৰ সমাজখনত এনেকুৱা এটা পৰ্যায়লৈ অৱনমিত কৰিছে, যাৰ ফলত আমি আজি বাধ্য হৈছোঁ যে উইজডম এণ্ড এডুকেশ্যন বোথ হেভ এ ভেৰি বিগ, মানে এটা ডাঙৰ পাৰ্থক্য।
উইজডম আৰু এডুকেশ্যনৰ মাজত এটা ডাঙৰ পাৰ্থক্য আনি কৰিছে আৰু এইটো আমাৰ শিক্ষা ব্যৱস্থাটোৰ আটাইতকৈ বেছি দুখ লগা কথা, দুৰ্ভাগ্যজনক কথা। গতিকে তোমালোকক যিখিনি শিক্ষা দি থকা হৈছে, তোমালোকক যিখিনি কথা কৈ থকা হৈছে, এই কথাবিলাকে তোমালোকক আমি এটা পৰ্যায়ত কওঁ, তাৰপিছত নকওঁ। জীৱন তোমালোকৰ, জীৱিকা তোমালোকৰ, শুনিলা ভাল কথা, নুশুনা ভাৰ হৈ যায়। আজি মই লক্ষ্য কৰিছোঁ, ছাৰহঁতে যেতিয়া ভাষণ দি আছে, আমি যেতিয়া ভাষণ দি আছোঁ, বহুতে ভাষণ দি আছোঁ, তেতিয়া মই দেখিছোঁ এই ডিজিটেল ইণ্ডিয়াৰ কথাটো প্ৰসংগত কৈছোঁ যে 80% অফ দ্য পিপুল ষ্টাৰ্ট উইথ দেয়াৰ মোবাইল। 80% ষ্টুডেণ্টে মোবাইলটো চাই আছে। মোবাইল ময়ো চাই আছোঁ, তোমালোকে তাত বহি মোবাইল চাই আছা। ইয়াত ভাষণ প্ৰসংগত যেতিয়া মই চাইছোঁ, তেতিয়া মোবাইলটো ময়ো চাই আছোঁ। তোমালোকে কি চাই আছা নাজানো, কিন্তু মই কি চাই আছোঁ জানানে? আজি 3 দিনমান আগত হাৰ্ভাৰ্ডৰ এটা গ্ৰেজুৱেশ্যন চেৰিমনি হৈছিল। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এখন গ্ৰেজুৱেশ্যন চেৰিমনি হৈছিল। সেই গ্ৰেজুৱেশ্যন চেৰিমনিত কৃষ্ণাংগী ছাত্ৰী এগৰাকীয়ে ডু ইউ হিয়াৰ হাৰ্ভাৰ্ড বুলি এটা লেকচাৰ দিছিল। হাৰ্ভাৰ্ড ডু ইউ হিয়াৰ মি এই বুলি এগৰাকী কৃষ্ণাংগী ছাত্ৰীয়ে এটা লেকচাৰ দিছিল। সেই লেকচাৰটোৰ এবষ্ট্ৰেক্টটো মই পঢ়ি আছিলোঁ। ইয়াত যেতিয়া মাজে মাজে চাইছিলোঁ, সুবিধা পাওঁতে লেকচাৰৰ মাজত সুবিধা পাওঁতে এবষ্ট্ৰেক্টটো পঢ়ি আছিলোঁ। That means আজি যিটো your thing, click to progress, your India for click to progress, এই সমগ্ৰ ব্যৱস্থাটো নিৰ্ভৰ কৰিছে তোমালোকৰ ওপৰত। কেনেকৈ নিৰ্ভৰ কৰিছে? মই কৈছোঁ, মোবাইলটোৱে সমগ্ৰ বিশ্বখন তোমালোকৰ হাতত দিছে। আজি আমাৰ একদম কমন প্ৰব্লেম, কমন কমপ্লেইন, একদম বাচ্চাবিলাকৰ পৰা সৰু, যেতিয়া মোৰ ঘৰতো ল'ৰা ছোৱালী আছে, বেলেগৰ ঘৰলৈ যেতিয়া যাওঁ, এটাই কমপ্লেইন যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে মোবাইলটো চায়। সেইটো এটা কমন প্ৰব্লেম। অনবৰতে বেছি সময় মোবাইলত দিয়ে আৰু সেইকাৰণে ল'ৰাটো বা ছোৱালীজনী শিক্ষকসকলে হওক বা মাক বাপেকে হওক বিভিন্ন প্ৰকাৰ তেওঁলোকৰ ওপৰত অসন্তুষ্টি হয় আৰু বিভিন্ন প্ৰকাৰ তেওঁলোকৰ পৰা বিভিন্ন কথা ক'বলৈ যত্ন কৰে। মোৰ কথাটো উল্টা, যে আমি এনেকুৱা এটা দিনত আজি জন্ম হৈছোঁ, যিটো দিনত মোবাইলটো আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। এই মোবাইলটো আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ আৰু এনেকুৱা এটা অবিচ্ছেদ্য অংগ, এনেকুৱা এটা টেকনলজি আমাৰ হাতত যিহেতু আছে, আমি মোবাইলটো চামেই। কিন্তু কথাটো হ'ল, এখন ৱাইন শ্বপৰ কাষত এখন গেলামালৰ দোকান থাকে। ৱাইন শ্বপত তুমি মদৰ বটলটো পাবা আৰু গেলামালৰ দোকানখনত তুমি এটা আমুল তাজা পাবা। দিছ ইজ ইউ। তুমি ৱাইন শ্বপৰ পৰা মদৰ বটলটো কিনিবা নে গেলামালৰ দোকানখনৰ পৰা এটা গাখীৰৰ পেকেট কিনিবা? দিছ ইজ ইউ। এই মোবাইলটোৱে তোমাক সমগ্ৰ বিশ্বখন তোমাৰ হাতত দিছে। কিয় দিছে মই কৈ আছোঁ। মই তোমালোকক সুধিছোঁ, তোমালোকে ইয়াত যিসকল সোণাপুৰ কলেজত ছাত্ৰ ছাত্ৰী আছা, তোমালোকৰ কোনোবা দুজন ছাত্ৰ ছাত্ৰী মোক থিয় হৈ দিয়াচোন, যিসকলে আজিৰ তাৰিখত ভাবি আছা যে মই মাষ্টাৰ্ছটো পষ্ট গ্ৰেজুৱেশ্যনটো হাৰ্ভাৰ্ডত কৰিম, পষ্ট গ্ৰেজুৱেশ্যনটো মই চাউথ কোৰিয়াত কৰিম, পষ্ট গ্ৰেজুৱেশ্যনটো মই নেশ্যনেল ইউনিভাৰ্চিটি অফ ছিংগাপুৰত কৰিম, পষ্ট গ্ৰেজুৱেশ্যনটো মই ইউকেত কৰিম, পষ্ট গ্ৰেজুৱেশ্যনটো এনিৱেৰ টপ 50 ইউনিভাৰ্চিটিজ অফ দ্য ৱৰ্ল্ডৰ 50খন আগশাৰী বিশ্ববিদ্যালয়ৰ যিকোনো এখন বিশ্ববিদ্যালয়ত মই মোৰ পষ্ট গ্ৰেজুৱেশ্যনটো কৰিম। এইসকল ছাত্ৰ ছাত্ৰীৰ মাজত মোৰ দুজন ছাত্ৰ ছাত্ৰী থিয় হৈ দিয়া, যিসকলে ভাবি আছা 2 বছৰ পিছত মই ছাৰ হাৰ্ভাৰ্ড গৈ আছোঁ। নাই। কিন্তু একেটা প্ৰশ্নকে যদি মই হিন্দু কলেজত কৰোঁ, হংসত কৰোঁ, ছেণ্ট ষ্টিফেন্সনত কৰোঁ, বহি থকা ছাত্ৰ ছাত্ৰীসকলৰ 80% ছাত্ৰ ছাত্ৰী থিয় হৈ দিয়ে। বহি থকা ছাত্ৰ ছাত্ৰীসকলৰ 80% ছাত্ৰ ছাত্ৰী থিয় হৈ দিব যে ছাৰ মই মোৰ পষ্ট গ্ৰেজুৱেশ্যনটো অমুকত কৰিব বিচাৰিছোঁ, হাৰ্ভাৰ্ডত, চাউথ কোৰিয়া, নৰ্থ কোৰিয়াৰ কথা নকওঁ, হাৰ্ভাৰ্ডত, চাউথ কোৰিয়া, UK, US কৰিব বিচাৰিছোঁ। কি ডিফাৰেঞ্চ? যিসকল শিক্ষক তোমালোকৰ আছে, এইসকল শিক্ষকৰ কোৱালিফিকেশ্যন দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ কোৱালিফিকেশ্যন অতি সম্পূৰ্ণ। আজিৰ তাৰিখত UGC ৰেগুলেশ্যন মতে দিল্লী বিশ্ববিদ্যালয়ৰ এজন শিক্ষকে যিটো দৰমহা পায়, সোণাপুৰ মহাবিদ্যালয়ৰ শিক্ষক এজনৰ একেই দৰমহা। দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক এজনৰ কাৰণে যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, সোণাপুৰ মহাবিদ্যালয়ৰ শিক্ষক এজনৰ কাৰণে একেই এডুকেশ্যনেল কোৱালিফিকেশ্যন। দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সেইসকল শিক্ষকে যিটো শিক্ষা দিছে, সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো সেই শিক্ষকসকলে সেইটো শিক্ষা দিছে। ডিফাৰেঞ্চটো হৈছে ইউজ অফ ইনফৰমেশ্যন এণ্ড ডাটা।
আজি মই কৈছো তোমালোকৰ যিসকলে ইয়াত মোবাইলটো চাই আছে আই এম কোৱাইট চিয়'ৰ যিমানে চাই আছে 80% হয় ইনষ্টাগ্ৰাম চাই আছে হয় ফেচবুক চাই আছে এক্স হেণ্ডেল টুইটাৰ তোমালোক নোযোৱা মই জানো ইনষ্টা আৰু ফেচবুকৰ মাজত তোমালোক কি অৱস্থা আছে UGC নাম শুনিছা ডেফিনেটলি UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন নাম শুনিছা DSC নাম শুনিছা ডিপাৰ্টমেণ্ট অফ চায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি নাম শুনিছা DPT নাম শুনিছা CSIR নাম শুনিছা কাউন্সিল অফ সাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ নাম শুনিছা তিছ নামটো আজিকালি গুৱাহাটীত অহাৰ কাৰণে শুনা হৈছে বাৰু তিছৰ বিষয়ে শুনিছা TIFৰ নাম শুনিছা নাই শুনা মই এদিন এখন নাম শুনিছা নাই শুনা তোমালোকৰ প্ৰব্লেমটো হৈছে কি তোমালোকে আজি তাৰিখত ফেচবুকটোত এটা ৰিলক কেনেকৈ ইডিট কৰিব পাৰি কেনেকৈ সেই ৰিলটোৰ পৰা অডিঅ' কাট কৰিব পাৰি সেই ৰিলটোক কেনেকৈ ধুনীয়া কৰিব পাৰি এখন ফটোত কেনেকৈ তুমি কেনভা দি পেলাই খুব ধুনীয়া কৰিব পাৰি ইউ ন' এভৰিথিং কেনেকৈ জানিছা তোমালোকে মাৰ পেকআপটো শিকি অহা নাই মাৰ পেকআপ শিকি আহিছা নেকি নাই তোমালোকে নিজে মোবাইলটোত চাৰ্চ কৰি 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 ছেটিংছত কৰি ইটোৰ পৰা শিকি তোমালোকে এইবিলাক দিশত অভ্যস্ত হৈ পৰিছা কাৰণ আজিৰ তাৰিখত এটা মোবাইলৰ ছেটিংছত গৈ তাক অপাৰেট কৰাটো বা ফেচবুকৰ ছেটিংছত গৈ ইনষ্টাগ্ৰামৰ ছেটিংছত গৈ তাক অপাৰেট কৰাটো তোমালোকৰ কাৰণে এটা সাধাৰণ কথা তো তোমালোকক যদি মই কেতিয়াবা সুধোঁ কোনোবা দিনা UGC ৱেবছাইটটো চাইছানে কোনোবা দিনা CSIR ৱেবছাইটটো চাইছানে কোনোবা দিনা DSC DBT ৱেবছাইটটো খুলি চাইছানে তোমালোকে যদি ফেচবুক খোলাৰ নিচিনাকৈ UGC DSC DBT ৱেবছাইটটো ৰেগুলাৰলি খোলাৰ এটা অভ্যাস কৰি তুলিলাহেঁতেন তেতিয়া দেখিলাহেঁতেন এই ৰাষ্ট্ৰীয় সংস্থাবোৰে সময়ে সময়ে ফৰেইন ইউনিভাৰ্চিটি বিদেশৰ বিশ্ববিদ্যালয়ত পঢ়িবৰ কাৰণে ফেলোশ্বিপ দি থাকে আৰু এই ফেলোশ্বিপবিলাক যেতিয়া দি থাকে তুমি সুন্দৰকৈ এপ্লাইটো কৰি দিয়াৰ লগে লগে তাৰে ভিতৰত এই সোণাপুৰ মহাবিদ্যালয়খনতে প্ৰত্যেক বছৰে আপোনাৰ 5টা ষ্টুডেণ্ট চিলেক্ট হৈ গ'লহেঁতেন বিদেশৰ এখন বিশ্ববিদ্যালয়ত পঢ়িবৰ কাৰণে তো তোমালোকে কোনোবা দিনাখন শুনিছানে মোৰ এজনী মামাৰ ছোৱালী আছে তাই জীৱনটো ইয়ং চাইণ্টিষ্ট ওমেন চাইণ্টিষ্ট হৈ কটাই দিলে ওমেন চাইণ্টিষ্ট কি কৰে তাই এনভাইৰমেণ্টেল চায়েন্সত PhD কৰিলে চাকৰি এটা ক'তো নকৰোঁ কি কৰে DSC DBT ওমেন চাইণ্টিষ্ট এপ্লাই কৰে ওমেন চাইণ্টিষ্ট এপ্লাই কৰাৰ লগে লগে 1 লাখ মান টকা দৰমহা পাই যায় আৰু এটা 5 বছৰৰ কাৰণে প্ৰজেক্ট পাই যায় প্ৰজেক্টটো কমপ্লিট কৰিলে আকৌ 5 বছৰ কমপ্লিট হোৱাৰ আগে আগে আকৌ DBT বা কোনোবা এটা সংস্থাত ওমেন চাইণ্টিষ্ট এপ্লাই কৰি দিয়ে আকৌ ওমেন চাইণ্টিষ্ট পাই যায় এনেকৈ 4-5টা ওমেন চাইণ্টিষ্ট কৰি ফাইনেলি সি গট এপইণ্টমেণ্ট এটা মানে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল চায়েন্সত চাকৰি পায় কেনেকৈ মই কেনেকৈ ইমানবিলাক ইনফৰ্মেশ্যন পাই থাকোঁ তাই মোক গোটেই লিংকবিলাক দেখাই যায় কেইদিনমানৰ আগত বিনা পইচাত বিনা খৰচত তোমাৰ ফ্লাইটৰ বিজনেছ ক্লাছত তাই নৰৱেৰ পৰা আহিলে 2 মাহ থাকি গতিকে তোমালোকক যদি মই কওঁ যে ছাৰ আপুনি বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ কথা কিয় কয় তোমালোকৰ ভিতৰৰ ছাত্ৰ ছাত্ৰী আছে যি 2 বছৰৰ পিছত তোমালোক গৈ US পাব পাৰা UK পাব পৰা বিশ্বৰ এখন উন্নত মানৰ বিশ্ববিদ্যালয়ত নিজক পঢ়ি শিক্ষা সম্পন্ন কৰি আহিব পৰা আজি কিছুদিনৰ আগতে মই গুৱাহাটী এয়াৰপৰ্টত লগ পালোঁ আমাৰ যিটো ধাৰণা আছে ন আমাৰ বিৰাট ধাৰণা আছে যে আমি হেৰি কৰিম এইটো কি কৰিম BA কৰি পলিটিকেল চায়েন্সত BA কৰি এডুকেশ্যনত কৰি ছায়েন্সৰ ছাবজেক্টবিলাকত একদম খুব চাকৰি লাভ পোৱা কথা কৈ থাকে এডুকেশ্যন পলিটিকেল চায়েন্স সংস্কৃতি এইবিলাকত পঢ়ি কি লাভ আছে ৰাইট সেইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে কৈ থাকে আজি কেইদিনমানৰ আগতে মই পাৰ্থ হাজৰিকা আছাম ট্ৰিবিউনৰ তেখেত আছিলে পাৰ্থৰ ছোৱালীজনী পালোঁ আমাৰ গুৱাহাটী এয়াৰপৰ্টত তাই সংস্কৃতত অক্সফৰ্ড ইউনিভাৰ্চিটিত PG আৰু PhD কৰি আছে সংস্কৃতত অক্সফৰ্ডত যাব তাই পুৰা ভিছা টিছা হৈ গ'ল বাপেক মাকে থ'বলৈ গৈছে গুৱাহাটী এয়াৰপৰ্টত মই লগ পালোঁ আমি দিল্লীলৈ এখন ফ্লাইটতে গৈছোঁ কেনেকৈ গৈছে কি কৈছে তাক মই গোটেই কথা কৈছোঁ নাম শুনিছা জিয়াৰী টফেলৰ নাম শুনিছা কিমান শুনিছা জিয়াৰী আৰু টফেলৰ নাম কিমান শুনিছা জিয়াৰী নাম শুনিছা তোমালোকক সুধিছোঁ জিয়াৰী নাম শুনিছা গ্ৰেজুৱেট ৰেকৰ্ড এক্সামিনেশ্যন নাম শুনিছা টফেলৰ নাম শুনিছা টফেলৰ নাম শুনিছা টেষ্ট অফ ফৰেইন ইংলিছ লেংগুৱেজৰ নাম শুনিছা কিমান শুনিছা নাই শুনা কেনেকৈ শুনিছা তোমালোকে যদি গোটেই দিনটো গোটেই সময়খিনি ইনষ্টা ফেচবুকত মোবাইলটোত অকণ ইউজ কৰি থাকা তোমালোকে এইবোৰৰ নাম কেনেকৈ শুনিবা তোমালোকক মই সেইকাৰণেই কৈছোঁ যে তোমালোকে এই ডিজিটেল ইণ্ডিয়াটোক কেনেকৈ ব্যৱহাৰ কৰিছা তুমি মদৰ দোকানখনৰ পৰা মদ কিনিছা নে গেলামালৰ দোকানখনৰ পৰা গাখীৰ কিনিছা ইটছ ইয়ৰ ডিউটি আৰু যদি নিকিনা ভাৰ লৈ যায় তোমাৰ জীৱন তোমাৰ কথা তোমাৰ বতৰা তোমাৰ লাইফ মোৰ কলেজত মই যিখন কলেজত চাকৰি কৰোঁ মোৰ কলেজখনত তোমাৰ
মোৰ বয়সৰ 4টামান ল'ৰা আছিল যাৰ চাকৰিটো ৰেগুলাৰাইজ হোৱা নাই। সিহঁতে এডভকত কৰি আছে। এদিন আমাৰ কলেজলৈ এজন কমিশনাৰ ছেক্ৰেটাৰী আহিল। তেখেতৰ বয়স আমাতকৈ কম, তাৰমানে প্ৰায় 22-23 বছৰতে তেওঁ IAS পাইছে। পাই পেলাই আজিৰ তাৰিখত তেওঁ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ কমিশনাৰ ছেক্ৰেটাৰী। তেওঁ এদিন আহিল, অহাৰ লগে লগে আমাৰ ল'ৰাকেইটা তেখেতৰ পিছে ঘূৰি ফুৰিছে যে কমিশনাৰ ছেক্ৰেটাৰী ৰিকুৱেষ্ট এটা কৰোঁ, কিবা কৰিলে চাকৰিকেইটা ৰেগুলাৰাইজেশ্যনৰ কাৰণে কিবা কৰিব পাৰে নেকি। তো মই তেতিয়া মোৰ কাষত এজন ছাৰ আছিল, ছাৰক মই কৈছোঁ, ছাৰ মোৰ বৰ বেয়া লাগে এই ল'ৰাকেইটাৰ কাৰণে যে মানে ইহঁতৰ চাকৰিটো ৰেগুলাৰাইজ হোৱা নাই, মোক খুব দুখ লাগে। তেতিয়া মোক ছাৰে গালি পাৰিছে যে প্ৰদ্যুম্ন, দুখ নকৰিবা। কিয় যে তোমালোকে যি সময়ত চন্দ্ৰ সূৰ্যই নেদেখাকে ঘৰৰ ভিতৰত পৰি আছিলা, সেই সময়ত সিহঁতে ডেকা চাঙত ভেটিনাৰী কৰি ফুৰিছে। তোমালোকে যিটো সময়ত চন্দ্ৰ সূৰ্যই নেদেখাকে ঘৰৰ ভিতৰত পৰি আছিলা, সেই সময়ত এইকেইটা ল'ৰাই ডেকা চাঙত ভেটিনাৰী কৰি ফুৰিছিল। তাৰ ফলটো আজি তুমি যিটো দৰমহা পাই আছা, তোমাৰ যিটো ৰেগুলাৰ আছে, সিহঁতে 11 পোষ্টত গৈ ফুৰিছে। তুমি আজি যিটো কাম কৰিবা, কাইলৈ তাত প্ৰতিফলন কৰা। দিছ ইজ অবভিয়াছ। আজি ভালকে পঢ়া, আজি ভালকে কম্পিটিটিভ মাইণ্ডছেটৰ হোৱা, আজি ভালকে তুমি চব বাদ দি পেলাই এইবিলাকৰ চাৰ্চ কৰা, তোমাৰ জীৱন কাইলৈ ভাল হ'ব। আৰু যদি তুমি ভালকে নপঢ়িবা ভাই, তোমাৰ লাইফ তোমাৰ কথা ভাৰ হৈ যায়। মোৰ কি আহে যায়, তোমালোকক ছাৰ বাইদেউহঁতে এটা পৰ্যায়লৈকে ক'ব পাৰিব, ভাত সানি দিব, গা ধুৱাই দিব, ভাত খুৱাই দিব। নুধু গা ধুৱালি, নাখাওঁ ভাত খোৱালি, নিদিলে কি কৰ, যদি নিদিলে তোমাৰ লাইফ। গতিকে মোৰ এই পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অকণো দুখ নাই। আজিৰ তাৰিখত যিবিলাক ল'ৰা ছোৱালী চাকৰি বাকৰি নাপায়, কিছুমান একদম ঘূৰি ফুৰিছে যে যিটো অৱস্থা, মই যিখিনি ছাত্ৰ ছাত্ৰী মোৰ চকুৰ আগত দেখি আছোঁ, সিহঁতৰ প্ৰতি মোৰ অকণো দুখ নাই। কিয় দুখ নাই? কাৰণ মই দেখিছোঁ লাইফটো, তেওঁলোকে লাইফটোক কেনেকৈ লৈ গৈছে। বাকীসকলে লাইফটো তোমালোকৰ ছাৰ বাইদেউসকলক সোধাচোন, যিসকল ছাৰ বাইদেউ আজি সোণাপুৰ কলেজত চাকৰি কৰি আছে, তেখেতলোকে কেনেকুৱা এটা পৰিক্ৰমা পাৰ কৰি এই পৰ্যায়ত গৈছে সোধা। UGCৰ স্কেলটোতো চবেই দেখে, সমাজত আলোচনা কৰে যে UGC ইমান স্কেল দি আছে, মানুহবিলাকে তোমাৰ 1 লাখ টকা দৰমহা পায়, এছ'চিয়েট প্ৰফেচাৰ হ'লে 2.5 লাখ টকা দৰমহা পায়, প্ৰফেচাৰকেইটা 3 লাখ টকা দৰমহা পায়। এনেই পাইছে নেকি? এই 1 লাখ 1.5 লাখ টকা দৰমহা পাবলৈ, এখন দামী গাড়ী কিনিবলৈ তেখেতে জীৱনত যিটো পৰিক্ৰমা পাৰ কৰি আহিছে, সেইটো তোমালোকে দেখা নাই। আৰু সেইটো পাবলৈ সেই পৰিক্ৰমাটো পাৰ কৰি আহিব লাগে। আৰু যদি নাহা ভাৰ হৈ যায়, যি হয় সিহঁতৰ কোনো কি আহে যায়। তাৰ কাৰণে মই কৈছোঁ যে ইনফৰমেশ্যন, ইউজ অফ ইনফৰমেশ্যন, এটা ডাটাৰ ব্যৱহাৰ, তথ্যক তোমালোকে কেনেকৈ ব্যৱহাৰ কৰিব পাৰা। মোৰ এজন ছিনিয়ৰ আছিলে তোমাৰ, আমি যেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছোঁ, আৰু তোমালোকে সকলোৱে জানা যে MA বা MSc কৰাৰ পিছত এজন ব্যক্তিৰ প্ৰথম টাৰ্গেটটো থাকে নেট, আৰু নেটত JRFটো প্ৰথম টাৰ্গেট থাকে। আৰু নেটত JRFটো পোৱাৰ পিছত তেওঁলোকৰ টাৰ্গেট থাকে যে এখন উচ্চ মানদণ্ডৰ বিশ্ববিদ্যালয়ত PhD কৰিবলৈ পাওঁ। আৰু ছায়েন্সৰ যিবিলাক ষ্টুডেণ্ট আছে, ছায়েন্সত যিবিলাকে MA MSc কৰে, তেওঁলোকৰ ফাৰ্ষ্ট টাৰ্গেটটো থাকে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বাংগালোৰ, IISc বেংগলোৰত PhD কৰাটো ফাৰ্ষ্ট টাৰ্গেট। IISc বেংগলোৰ যদি নাপায়, তেতিয়া বেলেগ ইনষ্টিটিউচনত আহে। মোৰ এজন ছিনিয়ৰ আছিল, এই ছিনিয়ৰজনে তোমাৰ নেট ক্লিয়াৰ কৰিলে, JRF পালে। JRF পোৱাৰ পিছত তেওঁ কৰিলে কি, IISc বেংগলোৰত PhD কাৰণে ইণ্টাৰভিউ দিলে। IISc বেংগলোৰত PhD নাপালে। IISc বেংগলোৰত যদি PhD নাপালে, নেক্সট টাৰ্গেট হ'লে IIT কিখন, IIT বম্বেত দিলে নাপালে, IIT কানপুৰত দিলে নাপালে, IIT খড়গপুৰত দিলে নাপালে, ইভেন IIT গুৱাহাটীত তেওঁ কোনো ধৰণৰ PhD কাৰণে চিট নাপালে। চিট নাপালে ফ্ৰাষ্ট্ৰেটেড যে মই ইমান কষ্ট কৰি নেটত JRF লগালোঁ, আৰু 3rd ছেমিষ্টাৰতে লগালোঁ, কিন্তু কোনো এখন উচ্চ মানদণ্ডৰ বিশ্ববিদ্যালয়ত মই PhD কৰাৰ সুবিধা নাপালোঁ। বিৰাট দুখ লাগিছে। তেতিয়া তেওঁৰ লগৰ এজনে ক'লে, এটা কাম কৰছোঁ, বেংগলোৰত আৰু এটা ইনষ্টিটিউট আছে, JNC আছে, জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্স চাইণ্টিফিক ৰিচাৰ্চ, সেইটো বেংগলোৰত আছে। তাত এপ্লাই কৰচোন PhD। কিন্তু JNC আছে, নামি শুনা নাই। জৱাহৰলাল নেহৰু ইয়াত থকা কোনোবাই শুনিছিলে, মই ছাত্ৰ ছাত্ৰীসকলে শুনা নাই, মই শিক্ষকসকলক সুধিছোঁ। JNCSৰ বিষয়ে চাগে বহুতে শুনা নাই। জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্স চাইণ্টিফিক ৰিচাৰ্চ, JNCSৰ বুলি বেংগলোৰত এটা সৰু ইনষ্টিটিউট, খুব ডাঙৰ ইনষ্টিটিউট নহয়, আমাৰ নিজ যোৰহাটতকৈ সৰু, নৰ্থ ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি যোৰহাটতকৈ সৰু ইনষ্টিটিউট। বোলে JNCSত এপ্লাই কৰিছোঁ। JNCSত এপ্লাই কৰিলে, কৰাৰ লগে লগে মানে সি নামেই শুনা নাছিল। তাক বন্ধুজনে জোৰ জবৰদস্তি তাত এপ্লাই কৰে। এপ্লাই কৰাৰ পিছত
কি পিএইচডি থেকে জেএনচিএছৰ পালে কিন্তু কাৰ আণ্ডাৰত পালে জানানে তোমালোকে প্ৰফেসৰ CNR ৰাও নাম শুনিছা প্ৰফেসৰ CNR ৰাও নাম শুনিছা ইয়াত থকা কিমানে প্ৰফেসৰ CNR ৰাও নাম শুনিছা ইয়াত থকা কিমানে প্ৰফেসৰ CNR ৰাও নাম শুনিছে শচীন তেণ্ডুলকাৰ নাম শুনিছে শচীন তেণ্ডুলকাৰৰ লগত একেদিনাখনে ভাৰত ৰত্ন পোৱা ব্যক্তিজনে হৈছে প্ৰফেসৰ CNR ৰাও আৰু বৰ্তমান ভাৰতবৰ্ষত দুজনেই জীৱিত ভাৰত ৰত্ন আছে এজন হৈছে শচীন তেণ্ডুলকাৰ এজন হৈছে প্ৰফেসৰ CNR ৰাও প্ৰফেসৰ CNR ৰাও then was the director of JNCSR Professor CNR Rao was the chief scientific advisor to the Manmohan Singh Prime Minister Professor CNR Rao was the chairman of the International Union of Pure and Applied Chemistry Professor CNR Rao বিশ্বর প্রতিটো বৈজ্ঞানিক সংস্থাৰ মুৰব্বী 80% বৈজ্ঞানিক সংস্থাৰ মুৰব্বী হৈছে প্ৰফেসৰ CNR Rao তেওঁ মনমোহন সিঙৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা আছিল মনমোহন সিং চৰকাৰৰ আৰু প্ৰফেসৰ CNR Rao 2009 চনত তেওঁ নোবেল প্ৰাইজটো অলপৰ কাৰণে পায় 2009 চনত গ্ৰাফিন ডিস্কভাৰীৰ কাৰণে নভলস্কি এজন সাইন্টিস্টে নোবেল প্ৰাইজ পালে সেই একেটা কামেই প্ৰফেসৰ CNR Rao কৰিছিল কিন্তু প্ৰফেসৰ CNR Rao নোবেল প্ৰাইজটো অলপৰ কাৰণে নাপালে আৰু সেইকাৰণে এতিয়া প্ৰফেসৰ CNR Rao য'ত যায় লেকচাৰ দিবলৈ যদি যায় তেওঁৰ নামটো লিখে নহয় প্ৰফেসৰ CNR Rao আৰু তলত লিখি দিয়ে দ্য মেন হু ডিড নট গেট দ্য প্ৰাইজ সেই প্ৰফেসৰ CNR Rao আণ্ডাৰতে তেখেতে PhD কৰিবলৈ সুবিধা পায় ভাবকচোন প্ৰফেসৰ তেনেকুৱা এজন ব্যক্তিৰ আণ্ডাৰত PhD কৰিবলৈ সুবিধা পোৱাৰ পিছত সেই ল'ৰাজনৰ জীৱনটো ক'ৰ পৰা ক'ত গুচি যাব পাৰে যিটো ল'ৰাই এখন IIT PhD কৰিবলৈ নাপাই গোটেইখন ঘূৰি ফুৰিছিল সেইজন ল'ৰা আজি এখন IIT অধ্যাপক মই এই ইনফৰমেশ্যন তোমালোকক ছাত্ৰ ছাত্ৰীসকলক এইকাৰণে দিছোঁ যে আমাৰ হাতত তথ্য নথকাৰ কাৰণে আমাৰ জীৱনটো কি হৈ যাব পাৰে আমি ইনফৰমেশ্যন আমাৰ হাতত নাথাকাৰ কাৰণে আমাৰ জীৱনটো ক'ৰ পৰা ক'লৈ গুচি যাব পাৰে আমি সাধাৰণতে এই গোটেই কথাবিলাকৰ ওপৰত খুব বেছি গুৰুত্ব প্ৰদান কৰিব লাগে আমি যিবিলাক চাইছোঁ যিবিলাক দেখিছোঁ যিখিনি কৰি আছোঁ এই পৃথিৱীখন কেৱল সোণাপুৰৰ মাজত সীমাবদ্ধ দেখা নাই এই পৃথিৱীখন বিশ্বব্যাপী গুচি গৈছে আৰু এই বিশ্বতে মোবাইলটো তোমাৰ হাতত দিছে আৰু তাৰ পাছতো যদি তুমি এই মোবাইলটোৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰা তুমি যদি ইনফৰমেশ্যন কালেক্ট কৰিব নোৱাৰা তুমি যদি ইনফৰমেশ্যন ল'ব নোৱাৰা কেনেকৈ হ'ব ইটোৰ পৰা সিটোৰ ওপৰত যদি আমি প্ৰত্যেকটো কথাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিবলগীয়া হয় নাজানো কথা এটা তুমি যদি প্ৰত্যেকটো মুহূৰ্ততে ভাবা যে ছাৰ 52 মাহৰ চন্দ্ৰত কেনেকৈ হাত মাৰি মোৰ নিচিনা সোণাপুৰ অঞ্চলৰ এটা ল'ৰা বা এগৰাকী ছোৱালীয়ে মই হাৱাৰত যোৱাৰ কথা কেনেকৈ চিন্তা কৰিব পাৰোঁ ষ্টেনফৰ্ডত যোৱাৰ কথা কেনেকৈ চিন্তা কৰিব পাৰোঁ নহ'ব নহয় আজিৰ বিশ্বখন সেইটো হৈ থকা নহয় আজিৰ বিশ্বত ক'ৰবাৰ পৰা ক'ৰবাৰ চুইছে তোমাক সেই ইনফৰমেশ্যনটো দিবলৈ তোমাৰ মা দেউতা আমাৰ কি আছিল আমাৰ জেনেৰেশ্যনটো যেতিয়া আহিছিল তেতিয়া মোবাইলটো জাষ্ট আহিছিল মোবাইলটো সময়ত আছিল আজিৰ নিচিনা এই ডাটাবেছ মোবাইল চিষ্টেমটো আমাৰ নাছিল গতিকে আমি ইনফৰমেশ্যনবিলাক বেলেগৰ পৰা নুশুনিলে আমাৰ উপায় নাছিল কিন্তু আজিৰ দেশত গোটেই পৃথিৱীখন তোমাৰ কিন্তু ডাটাটো ৰিলায়েন্স জিঅ'ক এইকাৰণে থেংক ইউ জনাব লাগে আচলতে মই ৰিলায়েন্সৰ হৈ পেলাই তোমাক এডভকেচি কৰা নাই কিন্তু ডাটাবেছ মোবাইল চিষ্টেমৰ কনচেপ্টটো প্ৰথম জিঅ'ই আহিলে আগতে 1 GB ডাটা গোটেই মাহটোত দি আমাৰ পৰা 6 টকা লৈ গৈছিল জিঅ'ই এতিয়া ডেইলি তোমাক 2 GB ডাটা 1.5 GB ডাটা যে দিবলৈ ল'লে গোটেই কনচেপ্টটো মাৰ্কেট বেছ ইকনমিটো আহিলে এই মাৰ্কেট বেছ ইকনমিটো আমাক ক'ৰ পৰা ক'লৈ লৈ গৈছিল গতিকে তোমাক মই এই কথাটোৱে কওঁ আৰু আজিকালি আৰু এটা ডাঙৰ সমস্যা কি হৈছে জানে মই শিক্ষাগুৰুসকলকো কৈছোঁ এই কথাটো একদম ডাঙৰ সমস্যাটো কি হৈছে যে টেক বোলা বস্তুটো আমাৰ প্ৰজন্মটোক কিন্তু বাৰুকে ক্ষতি কৰিছে টেক কিয় কৈছোঁ ক'বা মোৰ ওচৰৰে ছোৱালী এজনী সংস্কৃতৰে তাই ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ পাছ তাইক মই সুধিলোঁ যে কি কৰিবি এতিয়া দাদা টেক দি হয়নে তো ফাৰ্ষ্ট ক্লাছ পাছ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ পৰা মাধ্যমিক শিক্ষা সদায় চোকা ল'ৰা ছোৱালী লাগে কিন্তু ইমানো চোকা ল'ৰা ছোৱালী নালাগে যিখিনি ব্যৱস্থা মাধ্যমিক শিক্ষা ব্যৱস্থাটোত লাগে মানে টেটত আমাৰ ইমান কিছুমান চোকা আৰু প্ৰতিভা সম্পন্ন ল'ৰা ছোৱালী সোমাই গৈছে যিখিনি ল'ৰা ছোৱালীক আচলতে এখন বিশ্ববিদ্যালয়ত প্ৰয়োজন আছিল যিখিনি ল'ৰা ছোৱালীক এটা ৰিচাৰ্চ ইনষ্টিটিউটত প্ৰয়োজন আছিল চবেই এটা নিজৰ কমফৰ্ট জোনত কিন্তু টেটত সোমাই গৈছে
মই তুমি কি আচৰিত কথা যে আজি বেনাৰছ হিন্দু ইউনিভাৰ্চিটি আছে, জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি আছে, জাৰ্মানী আছে, এইবিলাকত সংস্কৃতৰ ওপৰত কিমান কাম চলি আছে। তই গৈ এইটো PhD there, তই কাইলৈ PhD কৰি সেই কোনোবা কলেজত জইন কৰ, হায়াৰ এডুকেশ্যনত জইন কৰ, ইউনিভাৰ্চিটিত জইন কৰ, কোনোবা ৰিচাৰ্চ ইনষ্টিটিউটত জইন কৰ। বোলে নহয় এটা ঘৰৰ পৰা চবেই কৈ আছে টেট দিব লাগে আৰু চাকৰি কৰিব লাগে, টেট দিম আৰু চাকৰি কৰিম। এটা ল'ৰাই এদিন মোক কৈছে, মই অসমৰ এখন চেম্বাৰ্ছ অফ কমাৰ্চৰ এখন মেগাজিন আছে, আছাম চেম্বাৰ্ছ অফ কমাৰ্চৰ এখন মেগাজিন আছে, তাত বিজনেছ আছাম বুলি কয়। এই বিজনেছ আছাম বুলি যিখন মেগাজিন আছে, এই মেগাজিনখনে অসমত থলুৱা মানে উদ্যোগীসকলক সদায় মানে প্ৰমোট কৰে। আজি কেইবছৰমানৰ পৰা তেখেতলোকৰ অনুৰোধত এই চেম্বাৰ্ছ অফ কমাৰ্চৰ যিখন এটা বিজনেছ আছাম বুলি মেগাজিন আছে, সেইখনৰ সম্পাদক মই হৈ আছোঁ, মুখ্য সম্পাদক হিচাপে মই কাম কৰি আছোঁ। মই যিহেতু এইখনত কাম কৰি আছোঁ তেওঁলোকৰ অনুৰোধত, গতিকে মই বিভিন্ন থলুৱা উদ্যোগীসকলক লগ পাওঁ। এই এটা ল'ৰাই সেইদিনা মোক দুখটোবিলাক বোলে মোৰ টোটেল মাটি আছে 200 বিঘা, 200 বিঘা 50 বিঘা দুটা পুখুৰী আছে, মোৰ প্ৰায় 1000জনী মোৰ মুৰ্গী ফাৰ্মিং আছে, মুৰ্গী আছে 1000জনী মুৰ্গী আছে, লগত গাহৰি আছে, গোটেই খেতি বাতি ইমানখিনি আছে। তাৰপিছত মায়ে মোক কৈ থাকে টেক্সটো নিদিয়ে, 50 বিঘাৰ দুটা পুখুৰী আছে, 100 বিঘাৰ মাটিত খেতি আছে, প্ৰায় 1000জনী মুৰ্গী আছে, গাহৰি আছে। তাৰপিছত মাক এটাক ইনস্পায়াৰ কৰি থাকে, সদায় লাগি থাকে, তাতে টেক্সটো নিদিয়ে। গতিকে এই টেটত আমি APJ আব্দুল কালামক হেৰুৱাইছোঁ, এই টেটৰ মাজত আমি ৰঘুৰাম ৰাজনক হেৰুৱাইছোঁ, টেটৰ মাজত কস্তুৰী ৰংগনক হেৰুৱাইছোঁ, টেটৰ মাজত আমি কটছে কিমান মানুহক হেৰুৱালোঁ, বুৰঞ্জীবিদক হেৰুৱাইছোঁ, ইতিহাসবিদক হেৰুৱাইছোঁ, আমি অৰ্থনীতিবিদক হেৰুৱাইছোঁ, বিজ্ঞানীক হেৰুৱাইছোঁ, ডাঙৰ অধ্যাপকক হেৰুৱাইছোঁ, ডাঙৰ পলিচি মেকাৰক হেৰুৱাইছোঁ, ডাঙৰ উদ্যোগীক হেৰুৱাইছোঁ। ৰাইট? গতিকে সেইকাৰণে মই কওঁ যে সপোন দেখিবলৈ শিকায়। এটা সাধু কওঁ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে সন্মুখত, যে এটা কাহিনী আছে। তাৰমানে এটা পাহাৰ আছিলে, পাহাৰটোৰ তলত এখন মুৰ্গী গঁৰাল আছে, মুৰ্গী ফাৰ্ম আছে। এটা পাহাৰ আছে, পাহাৰটোৰ তলতে এটা মুৰ্গী ফাৰ্ম আছে। এই মুৰ্গী ফাৰ্মটোত বহুতবিলাক মুৰ্গী আছে, মুৰ্গীবিলাকে ঘূৰি থাকে। আৰু পাহাৰটোৰ ওপৰত এটা ঈগল চৰাই এটা বাঁহ আছিল, পাহাৰটোৰ ওপৰত ঈগলৰ এটা বাঁহ। এদিন কিবা মানে ভূমিকম্প দিলে, ভূমিকম্প দিওঁতে সেই ঈগল চৰাই বাঁহটোৰ পৰা এটা ঈগলৰ কণী ওপৰৰ পৰা আহি মুৰ্গী ফাৰ্মখনত পৰিল। মুৰ্গীবিলাকে এতিয়া কিহৰ কণী ওপৰৰ পৰা সেইবিলাক পৰি গ'ল। তাৰ মুৰ্গীৰ মাকজনীয়ে ক'লে, যিহৰে কণী নহওক এই কণীটোক আজিৰ পৰা মই উমনি দিম। মুৰ্গীজনীয়ে সেই কণীটোক উমনি দিলে, আৰু উমনি দি এদিন মুৰ্গী মানে ফাৰ্মখনৰ পৰা এটা মুৰ্গী পোৱালি জন্ম হ'ল। এই মুৰ্গী পোৱালিটো ঈগলৰ পোৱালি জন্ম হ'ল। আৰু সেই ঈগলৰ পোৱালিটোক মুৰ্গীজনীয়ে ডাঙৰ দীঘল কৰিলে, আৰু সেই ঈগলটো মুৰ্গীবিলাকৰ লগত ডাঙৰ দীঘল হ'ব লাগে। তেতিয়া ঈগলটোৱে কয় হা, মুৰ্গীবিলাকৰ লগত ঘূৰি ফুৰে যে এই আকাশত যে ঈগলবিলাক উৰিছে, মোৰ তাৰ নিচিনাকৈ উৰিবলৈ মন যায়। তেতিয়া লগৰ মুৰ্গীবিলাকে কৈছে, তই ঈগল নহয়, তই মুৰ্গী, তই কেনেকৈ উৰিলি? সি ভাবে হয় চাগে মই ঈগল নহয়, মই মুৰ্গী। আকৌ সি চাই, আকৌ এদিন দেখে আকাশত ঈগলবিলাক উৰিছে, সি কয় এই ঈগলৰ নিচিনাকৈ মোৰ উৰিব মন যায়। লগৰ মুৰ্গীবিলাকে কৈছে, তই ঈগল নহয়, তই মুৰ্গী, তই কেনেকৈ উৰিলি? সি আকৌ কয় যে মোৰ ঈগলৰ নিচিনা উৰিব মন যায়। লগৰ মুৰ্গীবিলাকে কৈছে, তই ঈগল নহয়, তই মুৰ্গী, তই কেনেকৈ উৰিলি? এনেকৈ এদিন সেই ঈগলৰ পোৱালিটোৱে ঈগলৰ নিচিনা উৰাৰ বাসনাটো এৰি পেলালে। কিয় এৰি পেলালে? তাক খুবেই ইনফ্লুৱেঞ্চ কৰিলে মুৰ্গীবিলাকে। গতিকে আমাৰ জীৱনত মুৰ্গী কোনবিলাক? আমাৰ সমাজখন, আমাৰ মা দেউতাবিলাক, আমাৰ ঘৰৰ পৰিয়ালৰ মানুহবিলাক, এইবিলাক আমাৰ জীৱনত মুৰ্গী। গতিকে সেই মুৰ্গীৰ বান্ধোনৰ পৰা ওলাই আহি ঈগল কেনেকৈ হ'ব পাৰিছা, সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। তোমাৰ ওপৰত নিৰ্ভৰ। এই ছোৱালীজনীয়ে ক'লে যে ঘৰত তাইক টেট দিব দিছে, বেলেগ কোনো পৰীক্ষা দিব নিদিয়ে, টেটকে চাই। এতিয়া কমফৰ্ট জোন, জীৱনত যদি এটা কমফৰ্ট জোনত সোমাই যোৱা, সেই জীৱনটোৰ পৰা কেতিয়াও ওলাই আহিব নোৱাৰা। পইচা এতিয়া পোৱা আৰম্ভ হৈ যাব, কাৰণ তাতকে প্ৰতিভা বহুত কাম দৰকাৰ পৰিলে। আৰু থিংক আউট অফ দ্য বক্স। ছাত্ৰ ছাত্ৰীসকল পিছৰ ফালে তোমালোকক একদম কেইটামান খুব ইম্পৰ্টেণ্ট কথা কৈ আছোঁ। মই এইটোৱে কৈছোঁ, যিসকলে শুনিছা শুনা, আৰু যিসকলে নুশুনা ভাৰতে যোৱা বুলি যে কৈছোঁ, তোমালোকক কোনো প্ৰয়োজন নাই শুনা। আৰু তোমালোকে প্ৰেক্ষাগৃহ এৰিও দিব পাৰা, বোলে ছাৰৰ ভাষণ নুশুনো উঠি যাওঁ, মোৰ প্ৰব্লেম। যিসকলে শুনিছা শুনা। তোমালোকক মই কিয় এইকেইটা কথা কৈছোঁ, কাৰণ এইকেইটা কথা বেলেগে কিমান ক'ব মোৰ সন্দেহ আছে। তোমালোকে গাহৰি খোৱা, গাহৰিটো আজিকালি মেক্সিমাম মানুহে খায়। গাহৰি অসমৰ জাতীয় সম্পদ খাদ্য হৈ গৈছে। মই নাখাওঁ অৱশ্যে দেই, মই মুখত কৈ দিছোঁ, গাহৰি জাতীয় খাদ্য হৈ গৈছে। তোমালোকে জানানে অসমত গাহৰিৰ মাৰ্কেট কিমান আছে? 12,000 কোটি টকাৰ মাৰ্কেট আছে।
12,000 crore মাৰ্কেট গাহৰি আৰু তাৰে ভিতৰত অসমত এতিয়া 4,000 কোটি টকাৰ গাহৰি অসমৰ নিজা প্ৰডাকশ্যন বাকী 8,000 কোটি টকাৰ গাহৰি আমাৰ ক'ৰ পৰা আহে বাহিৰৰ পৰা আৰু সেইখন অসমতে যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1600-1500 শতিকাত কৈ থৈ গৈছিল আপোনালোকে মোক কওকচোন আপোনালোক কিমান আধুনিক মই একদম ইনফৰ্মেলি সুধিছোঁ মই সকলোকে সুধিছোঁ শিক্ষকসকলক মই সুধিছোঁ ছাত্ৰ ছাত্ৰীসকলক মই সুধিছোঁ আমাৰ এটা নেচাৰেল টেণ্ডেঞ্চি আছে যে আমি আমাৰ পিছৰ প্ৰজন্মটোক বেয়া দেখোঁ হয়নে এই মোৰ ল'ৰা ছোৱালীকেইটা বেয়া হৈ গ'ল দেই আমাৰ ছিনিয়ৰবিলাকে কয় জুনিয়ৰবিলাকক আমি বিৰাট ভাল আছোঁ ইহঁত বিৰাট বেয়া হৈ গ'ল আমাৰ এটা টেণ্ডেঞ্চি আছে মোৰ ককা দেউতাহঁতে মোৰ দেউতাহঁতক বেয়া দেখিছিল দেউতাহঁতৰ প্ৰজন্মটোৱে আমাৰ প্ৰজন্মটোক বেয়া দেখিলে আমাৰ প্ৰজন্মটোৱে পিছৰ প্ৰজন্মটোক বেয়া দেখোঁ এই পিছৰ প্ৰজন্মটোৱে ল'ৰা ছোৱালীবিলাক যেতিয়া কাইলৈ ডাঙৰ হ'ব সিহঁতে পিছৰ ল'ৰা ছোৱালীবিলাক ক'ব আমি বহুত ভাল আছিলোঁ সোণাপুৰ কলেজত আমি থাকোঁতে এনেকুৱা কেতিয়াও নকৰিছিলোঁ আজিকালি ল'ৰা ছোৱালীবিলাক এনেকুৱা হৈ গ'ল কাৰণ ইটছ এ নেচাৰ টেণ্ডেঞ্চি নৰ্মেল হিউমেন এটা নেচাৰ কিন্তু আচলতে কোনো প্ৰজন্ম বেয়া হোৱা নাই কি বেয়া হৈছে জানানে তাৰমানে আমাৰ মনটোৱে 10 বছৰ পিছৰ প্ৰজন্মটোৰ দৃষ্টিভংগীৰে পৃথিৱীখন চোৱাৰ জোখাৰে আধুনিক নহয় মই পৃথিৱীখন যিটো দৃষ্টিভংগীৰে চাইছোঁ মোৰ পিছৰ প্ৰজন্মটোৱে দৃষ্টিভংগীটো তাৰ বেলেগ পৃথিৱীখন চোৱা মোৰ মনটো কিমানখিনি আধুনিক নহয় আৰু সেই ইমানখিনি আধুনিক নহয় কাৰণেই হয়তো আজিৰ তাৰিখতো বহুত মানুহ আছে যি মানুহে মদৰ বটলটো দেখাই দিব পাৰে কিন্তু চেনিটাৰী নেপকিনটো কাগজেৰে মেৰিয়াই কলা কৰি দিনৰ ভিতৰত নোৱাৰিব এটা চেনিটাৰী নেপকিন যেতিয়া মই ফাৰ্মাচীত কিনিবলৈ যাওঁ মোক তাৰ ফুৰে এটা কাগজেৰে মেৰিয়াই দিলোঁ কিয় মেৰিয়াই দিব অপেনলি নিম চেনিটাৰী নেপকিন এজনী ছোৱালীয়ে ব্যৱহাৰ কৰিবলগীয়া হৈছে মানে কি যে আজিৰ পৰা মোৰ এটা কেপাচিটি বিল্ড আপ কৰিছোঁ যে মই এটা জীৱৰ সৃষ্টি কৰিব পাৰোঁ যিটো তুমি নোৱাৰা এজনী ছোৱালী আৰু এখন সমাজৰ কাৰণে ইটছ এ প্ৰাইড মমেণ্ট আৰু সেই চেনিটাৰী নেপকিনটো যেতিয়া মই এখন ফাৰ্মাচীৰ পৰা কিনি আনো মই কাগজেৰে মেৰিয়াই কলা পলিথিনত ভৰাই আনো যে মই এটা মদৰ বটলহে লৈ আহিছোঁ ৰাইট তাৰমানে আমাৰ মানসিকতাটো ইমানখিনিও আধুনিক নহয় যে আমি সমাজখনক সেইটো আধুনিক দৃষ্টিভংগীৰে চাবই পৰা নাই তাৰমানে 10 বছৰ এটা জেনেৰেশ্যনৰ মানসিকতা আধুনিক নহয় ধৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মই কিয় এই প্ৰসংগ আনি কৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু চেতনাত আধুনিকতাৰ কথা ভাবিলে আমিতো আচৰিত হৈ যাওঁ আজিৰ তাৰিখত 2024 আজি 21শ শতিকাত আমি ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কথা পাতি আছোঁ 21শ শতিকাত আমি কৈ আছোঁ যে আমাৰ কুকুৰ মাৰিব নোৱাৰোঁ আমি কীট পতংগ মাৰিব নোৱাৰোঁ জীৱ জন্তু মাৰিব নোৱাৰোঁ ইটছ এ প্ৰটেক্ট ল ওলাইছে 15শ শতিকাত কেইজন ব্যক্তিয়ে লিখি থৈ গৈছে যত জীৱ জন্তু কীট পতংগ অগণৱ জগতে লিখায় ৰাইট অকল সেইটোৱে নহয় অজস্ৰ উদাহৰণ আছে যিটো উদাহৰণৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৃষ্টি চিন্তা আৰু চেতনা বিজ্ঞানৰ কথা ইতিমধ্যে বহুত কৈছোঁ আৰু ক'বলৈ নাই এতিয়া আজি নকওঁ পৰিৱেশটো নাই কাৰণে কিন্তু এটা কথাই মনত ৰাখিবা যিটো সময়ত মানে কুসংস্কাৰৰ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা সমগ্ৰ পৃথিৱীখনত শৃংখলাবদ্ধ সংগঠিত কৰিছিল নিউটন কোপাৰ্নিকাছ কেপলাৰ আদি বিজ্ঞানী সেই সময়ত বিশ্বৰ এটা প্ৰান্তীয় কোণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে এজন ব্যক্তিয়ে সমাজখনক বিজ্ঞান আৰু ধৰ্মৰ দোলেৰে একত্ৰিত কৰি সংঘবদ্ধ সংগঠিত কৰাৰ চেষ্টা কৰিছে আমি নিউটন কোপাৰ্নিকাছ কেপলাৰক জানিলোঁ কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বটো বাদেই দিয়া ধুবুৰীটো বহুত চিনি ধুবুৰী পাৰ হৈও আমি চিনি পাওঁ কিয় জানেনে এই যে মই ক'লোঁ 8,000 কোটি টকা গাহৰি ফাৰ্মিঙৰ কথা আৰু সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত সংগঠনৰ সংস্থাই গাহৰি পুহিলে আজিৰ তাৰিখত মানুহক এঘৰীয়া কৰে এইটো হৈছে বিজ্ঞান দৃষ্টি আৰু দৰ্শন সেইজন ব্যক্তিয়ে 15শ শতিকাত কি দৰ্শন লৈ এখন সমাজ সংগঠিত কৰিছিল আৰু আজিৰ তাৰিখত আমি কি দৰ্শন লৈ এখন সমাজ চলাই আছোঁ আৰু এটা কথা কৰ্ণ খোৱা হয় কৰ্ণ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ কৰ্ণ খোৱা হয় চুইট কৰ্ণ খোৱা হয় কৰ্ণ চুপ খোৱা মাংসাও চুপ খোৱা চবতে কৰ্ণ দিয়ে নিদিয়ে অসমত কৰ্ণৰ মাৰ্কেট কিমান জানা আজি কেইদিনমানৰ আগতে অসম চৰকাৰৰ এটা তথ্যত প্ৰকাশ পোৱা মতে 4.5 লাখ টন 4.5 লাখ টন ইজ দ্য মাৰ্কেট অফ কৰ্ণৰ মাৰ্কেট অসমত আমি কিমানে কৰিছোঁ আমি আজিৰ তাৰিখত যদি উদ্যমিতা বিকাশৰ ক্ষেত্ৰত উদ্যোগিক সম্প্ৰসাৰণৰ দিশত ছাত্ৰ ছাত্ৰীসকল ওলাই নাহে
আৰু তাৰ পৰিৱেশ আৰু পৰিস্থিতি যদি এখন মহাবিদ্যালয়ে ক্ৰিয়েট নকৰে, সৃষ্টি নকৰে, আমাৰ সমাজখন কেৱল চাকৰিমুখী মানুহৰ দৰে মন কৰিব। আৰু মই নকওঁ যে সকলোৰে এটা মানসিকতা থাকে, সকলোৰে এটা মানসিকতা থাকে যে চাকৰি নকৰি পেলাই এটা উদ্যোগ খুলিবলৈ, নহয়, নাথাকে। আমি এইটো বিল্ড আপ কৰাব লাগিব, ট্ৰেইনিং দিব লাগিব। আজি কিছুদিনৰ আগতে মাধ্যমিক শিক্ষা পৰিষদক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে অন্ততঃ 8, 9, 10ক ফাইনেন্সিয়েল মেনেজমেণ্টৰ কৰ্চ হ'ব। মই এখন মিটিঙতো কৈছোঁ, তেওঁলোকৰ মই বৰ্ডৰ মেম্বাৰ, তেওঁলোকৰ এখন অনুষ্ঠানটোৰ লগত মই খুব জড়িত হৈ থাকোঁ। তেখেতলোককো মই কৈছোঁ, এবাৰ মই অধ্যক্ষগৰাকীকো অনুৰোধ কৰিছোঁ যে 8, 9, 10ক ফাইনেন্সিয়েল মেনেজমেণ্টৰ কৰ্চ শিকাওক। কাৰণ আজিৰ তাৰিখত আমাৰ প্ৰজন্মটোলৈকে বা আজিকালি প্ৰজন্মটোলৈকে আমি গোটেই জীৱনটো চাহটো জানেই যে কেৱল RD আৰু FD খুলি গোটেই জীৱনটো শেষ কৰি পেলালে। জীৱনটো কি জানে? কেৱল RD খুলিব জানে, ৰেকাৰিং ডিপজিট, আৰু কি খুলিব জানে? FD খুলিব জানে। আজিৰ তাৰিখত যদি মই এটা SIP কৰিবলৈ যাওঁ, প্ৰথম বাধা দিয়া মানুহটো হৈছে মোৰ দেউতা। দেউতাক চিন্তা কৰি ল'বি দেই, কিবা হয়, পইচা ক'ত বা মৰা কৰে, কেনেবা কি হয়, য'ত ক্ৰিপ্ট'কাৰেঞ্চি গোটেই বিশ্ব গৈ আছে। সেই সময়ত আজি এটা SIP খুলিবলৈ ময়ো চিন্তা কৰোঁ, দেউতাই চিন্তা কৰে নহয়, ময়ো চিন্তা কৰোঁ। কাৰণ মোৰ মানসিকতাই নাই, মানসিকতা একো নাই, নলেজ নাই, মোৰ নলেজ নাই, বিষয়টোৰ ওপৰত মোৰ জ্ঞান নাই। গতিকে আজি যদি ছাত্ৰ ছাত্ৰীসকলক মই ফাইনেন্সিয়েল মেনেজমেণ্ট 100 টকাৰ পৰা 1000 টকা এটা কেনেকৈ বনাব পাৰি, 1000 টকাৰ পৰা 1 লাখ টকা এটা কেনেকৈ বনাব পাৰি, সৎ পথেৰে হোৱাইট ইনকাম, সৎ পথেৰে কেনেকৈ বনাব পাৰি, সেই ট্ৰেইনিংটো ছেকেণ্ডেৰী লেভেলত দিয়া যায় বা শিক্ষা প্ৰতিষ্ঠানবোৰত দিয়া যায়, সেইবোৰে কিন্তু সমগ্ৰ সমাজৰ ব্যৱস্থাটো বেলেগ কৰি পেলায় আৰু ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাকো বহুখিনি ক্ষেত্ৰত সলনি কৰি পেলায়। গতিকে বেছি কথা নকওঁ, ইতিমধ্যে বহুতখিনি কথা ক'লোঁ। গতিকে শেষত এটা কথাই কওঁ, আকৌ মই ৰিপিট কৰিছোঁ যে গোটেই জীৱনটো তোমালোকৰ, এই জীৱনটোত কাইলৈ কি ঘটিব, আজি তোমাৰ কৰ্মৰ কাৰণে তুমি তাৰ কাৰণে ৰেছপনচিবল, তুমি তাৰ কাৰণে ৰেছপনচিবল, তোমাৰ দায়িত্বটো তোমাৰ আজি। গতিকে আজি যি কৰিছা তাৰ কাৰণে কমপ্লিট কাইলৈ পাবা। আজি তুমি কেনেকৈ যোৱা, কোনখন দৃশ্যলৈ গতি কৰিব বিচাৰা, সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। তুমি যাব পাৰিব লাগিব, তুমি যাব পাৰিব লাগিব, এই গোটেইখিনি কথা তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আৰু বিশেষ ক'বলগীয়া নাই। আজি স্কুলবোৰ কলেজত আগত এটা কথা কৰি দিলে, মই মহাবিদ্যালয়খনৰ অধ্যক্ষ চাপৰি ছাৰ প্ৰমুখ কৰি শিক্ষাগুৰুসকলৰ ওচৰত মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্কুলাববাসী ৰাইজৰ ওচৰত, শিক্ষকসকলৰ ওচৰত শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি বক্তব্য ইমানে সামৰণি কৰিছোঁ। জয় ৰাম।